নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান যিবিলাকে এই আঁচনিটো মানে অনলাইন কৰিছিলে, যিবিলাকে মানে অনলাইন কৰি ইণ্টাৰভিউ দিছিলে তেওঁলোকৰ কাৰণে, আৰু আমাৰ যিটো মানে প্ৰথম যেতিয়া আমাৰ 25,000 1 লাখ টকা দিছিল, আৰু তেওঁলোকৰ কাৰণেও দুটাৰ কাৰণেও হয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভত আহিছিল, আৰু মই ফেচবুক লাইভটো এবাৰ নহয় দুবাৰ নহয়, মই প্ৰায় তিনিবাৰকৈ চাইছোঁ। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া ৭৫,০০০ কথাখিনিহে কৈ আছে, যিখিনি মানে নতুনকৈ যিখিনি কেণ্ডিডেটে ৭৫,০০০ যিখিনি অনলাইন কৰিছিল বা ইণ্টাৰভিউ হৈ গৈছে, আৰু 2টা বা 3টা মানে প্ৰচেছ বাকী আছে। সেইখিনি পিছত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডিচেম্বৰতে দিম বুলি কৈছিলে, আৰু ডিচেম্বৰৰ পৰা এতিয়া তেখেতে জানুৱাৰী 15 তাৰিখৰ পৰা ষ্টাৰ্ট কৰাৰ কথা কৈছে। জানুৱাৰী 15 তাৰিখৰ পৰা মানে ফেব্ৰুৱাৰী 15 তাৰিখলৈ দি শেষ কৰাৰ কথা কৈছে। জিলা সদৰে গৈ বা কোনোবা তেনেকুৱা মন্ত্ৰীয়ে মানে বিশেষভাৱে আহি মানে এইবিলাক আঁচনিবিলাক ধৰি লওক কি কয় দিয়াৰ কথা কৈছে। ইয়াতে মই প্ৰায় মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাটো মই প্ৰায় এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ মই তেখেতৰ মানে লাইভটো চাইছোঁ। চোৱাত মানে তেখেতে কৈছে যে খালি ৭৫,০০০খিনি কথাহে কৈছে, আমাৰ 25,000ৰ বিষয়ে কোনো এতিয়ালৈ তেখেতে উল্লেখ কৰা নাই। ইয়াৰ আগৰ ইণ্টাৰভিউটোত তেখেতে কৈছিলে যে যদি 25,000ৰ ভিতৰত কোনোবা যদি ভাল কাম কৰিছে তেখেতক মানে দিয়া যাব। কিন্তু আমি যিটো গ্ৰুপত আছোঁ বা মানে DICCৰ পৰা যিটো গ্ৰুপ বনাই দিছে, তেনেকুৱা গ্ৰুপত এতিয়ালৈ কোনো ধৰণৰ ইনফৰ্মেশ্যনেই অহা নাই আমাৰ 25,000ৰ বিষয়ে। আৰু আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ 25,000 কেণ্ডিডেটখিনিৰ বিষয়ে কিবা কয় নেকি, আমিও খুব অপেক্ষাত আছোঁ। আমিও মানে অপেক্ষা মানে কিবা অন্তৰ পেলাব নেকি বুলি ভাবি আছোঁ। মানে তেখেতে মানে আজি বাৰে ইণ্টাৰভিউটো চোৱাত তেখেতে এটা কথা গম পাইছোঁ যে ৭৫,০০০খিনিৰ কথা কৈছে, আমাৰ 25,000খিনিৰ বিষয়ে কোনো মানে এতিয়ালৈ তেনেকুৱা সেইটো বিষয়ে একো জনোৱা নাই। আৰু আমাৰ যিহেতু ৭৫,০০০ লগত আমাৰ 25,000কো দি 1 লাখ কৰি যে সকলোকে যদি দিয়ে আমি মানে খুব ভাল পাম, আৰু মামাক আমি সেইটোকে আশা কৰি আছোঁ মামাৰ পৰা। আৰু তেখেতে আমাক যিহেতু ছেপ্টেম্বৰত দিছিলে, তেখেতে কৈছিলে যে আমি অহা বছৰ ছেপ্টেম্বৰলৈ সেই 25,000টো আকৌ 1 লাখটো দিম। কিন্তু ছেপ্টেম্বৰ পাৰ হৈ গ'ল, পাৰ হৈ যোৱাৰ পিছত তেখেতে ডিচেম্বৰত জনালে। ভাবিছোঁ ডিচেম্বৰত আমাৰ কিবা এটা আহিব নেকি আশা, কিন্তু এতিয়া ডিচেম্বৰ গৈ জানুৱাৰী গৈ পাইছেগৈ। মামাই এইটো কথা স্পষ্ট জনালে হয় যে ৭৫,000 লগখিনি আমাক 25,000টোক দিবনে নিদিব। গতিকে সেইটো জনালে আমাৰো মনটো ভাল লাগিব। ইমানে বন্ধু বান্ধৱীসকল, আৰু যিখিনিয়ে নতুনকৈ 25,000 যিখিনি ৭৫,000 দিব, আৰু তেওঁলোকলৈ অভিনন্দন থাকিল। পায় যাতে সকলোৱে কামবিলাক কৰে ভালকৈ। আৰু আমাৰ যিখিনি 25,000টোক আছে, যদি কিবা আমাৰ চাবলগীয়া আছে তেতিয়াহ'লে আমাৰ দোকানলৈ আহিব পাৰে, সকলোৱে ঘৰে ঘৰে যাব পাৰে, কোনে কি কাম কৰিছে নকৰিছে। মামাই যিবিলাকক পঠায় তেওঁলোকক আহি কেনে চাই গ'লেই হৈছে। ইয়াৰ আগতো আহিছে দুবাৰমান বা চাই গৈছেগৈ, কিন্তু ৭৫,000খিনি কথাই কৈছে, 25,000 কথাখিনি